গাড়ীখনে পৰিয়ালটোৰ একমাত্ৰ ভৰসা আছিল, কিন্তু এটা নিশাৰ ভিতৰতেই পৰিয়ালটোলৈ নামি আহিল কাল অমানিশা। ঘৰৰ চোতালত গাড়ীখন ৰখাই থোৱা অৱস্থাতেই ভয়ংকৰ কাণ্ড। নিশাৰ আহাৰ গ্ৰহণ কৰি বিচনাত বাগৰ দিছিল পৰিয়ালটোৱে, কিন্তু বাহিৰত হঠাৎ পোহৰ দেখি উঠি আহিল পৰিয়ালটো, আৰু তাৰ পিছতেই মূৰত সৰক ভাঙি পৰিল গৃহস্থৰ। দাও দাওকৈ জ্বলি আছিল চোতালত ৰখাই থোৱা টাটা মেজিক এক্সপ্ৰেছখন। দিনটো ভাড়া মাৰি সন্ধিয়া চালকগৰাকীয়ে গোলাঘাটৰ বৰজান দগাচলাত থকা গৃহস্থ প্ৰবীণ গোৱালাৰ বাসগৃহত থৈ গৈছিল বাহনখন, আৰু নিশালৈ সংঘটিত হয় চাঞ্চল্যকৰ ঘটনাটো। ততাতৈক স্থানীয় লোকসকলৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বাহনখন সম্পূৰ্ণৰূপে জুইত জাহ যায়। এনেই মহাভাৰত চাই থাকোঁ চাওঁ চাওঁতে মানে আমি টোপনি যাম কৈছোঁ, তো ছোৱালীজনী কৈছে মানে মা বোলে হেৰি যাম কেশৰ চাবলৈ। তো চাই থাকোঁতে কৈছে মই বোলে এই বাবা বোলে আজি গোন্ধাইছে বোলে, টিউ গোন্ধাইছে। তো চাওঁতে কৈছে এই আগফালে ওলালোঁ, চব গোটেই জ্বলিছে। কোনে চবে দৌৰি ওলালোঁ, আমি চব পানী ঢালিছোঁ, নাই গোটেই চিঞৰ বাখৰ গোটেই কৰিছোঁ। ছোৱালীজনী আমাৰ খুব কান্দিছে, বাবা আকৌ জুই লাগিলে কৈছে। তেতিয়া আমি চবে আটাইকেইটা গোটেই চিঞৰিছে, কৰে গাড়ীটো আমাৰ জুই লাগিল, আহক গাড়ীটো জুই লাগিলে চব গোটেই চিঞৰিছোঁ। তেতিয়া আমি চবেই উঠিলোঁ, চবে মানুহকেইটা গোটেই আহিলে, চব ঢালিলে পানী, তেতিয়া আকৌ নিভাইছে। এতিয়া চব জ্বলি শেষ। আমাৰ মাইনা শেষ হৈ গ'ল। এতিয়া একোৱেই নাই আমাৰ, আমি গাড়ীটোতে চলিছিলোঁ, এইটোৱে পাইছিলোঁ, আৰু একো নাই এতিয়া, আৰু এইটোৱে শেষ হৈ গ'ল। ড্ৰাইভাৰে গাড়ীখন নাইলে চলিলে দিনটো চলি, আৰু ড্ৰাইভাৰে গাড়ীখন আনি থৈ গ'ল চাবি তাবি দি গ'ল। আমি আৰু শুই গ'লোঁ। শুই যোৱাৰ পিছত ৰাতি নিজে গাড়ীখন নিজে গোন্ধ ওলাইছে। গোন্ধ ওলাওঁতে আমি বাহিৰত ওলাই চাইছোঁ যে গাড়ীখন জ্বলি আছে। আমি একো গমেই নাপাওঁ গাড়ীখন বিষয়ে কেনেকৈ জ্বলিছে কি কথা। তাৰপিছত আমি চব ৰাইজে আহি পেলাই গাড়ীখন পানী চানী দি যেনে তেনেকৈ জুইত পানী দি নুমাইছোঁ আৰু নুমালে যদিও গোটেইখিনি গাড়ীখন জ্বলি ভিতৰ হৈ গোটেইখিনি নিজেই জ্বলি শেষ হৈ গ'ল। আমি গোটেইখিনি ভাত পানী খাই হৈ গৈছিলোঁ। হোৱা ৰাতি আমাৰ ছোৱালীটোৱে গম পাইছে যে গোন্ধ ওলাই আছে, বাবা উঠোন গাড়ীখন বোলে খুব গোন্ধাই আছে, ফুটি আছে বোলে। তো আমি দৌৰি যেনে তেনে ওলাইছোঁ। ওলাই দেখিছোঁ গাড়ীখন দপদপকৈ জুই লাগি আছে। গাড়ীখন লৈয়ে আমি এইটোতে পোহপাল কৰিয়ে চলি আছোঁ। কোনোমতে এই বাহনখনৰ দ্বাৰাই পৰিয়ালটো পোহপাল দি আহিছিল প্ৰবীণ গোৱালাই, আৰু এতিয়া বাহনখন জুইত জাহ যোৱাত কান্দোনৰ ৰোল উঠিছে পৰিয়ালটোত। প্ৰবীণ গোৱালাৰ পৰিয়ালটোৱে এতিয়া চাৰিওফালে দেখিছে কেৱল অন্ধকাৰ। গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, টাইম 8।